নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছো জ্ঞান বাৰ্তাৰ যেটা নতুন খণ্ডলৈ। আজি আমাৰ সৌভাগ্য যে আমাৰ কাষত এগৰাকী মৰমিয়াল মাতৃ, এগৰাকী মৰমিয়াল শিক্ষয়িত্ৰী, এগৰাকী প্ৰতিব্ৰতা নাৰী, কিনো বিভূষণেৰে মই বিভূষিত কৰিম এয়া আপোনাক চিনাকি কৰি দিবলৈ ওলাইছো। বৰচিলা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা কনকলতা পাটৰ বাইদেউৰ লগত। নমস্কাৰ। হয় বাইদেউ নমস্কাৰ, বহুত বহুত ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় এটি আমাৰ জ্ঞান বাৰ্তা চেনেলটোলৈ দিয়াৰ বাবে। লগতে আমি আপোনাৰ বিষয়ে জানিবলৈ পাইছোঁ যে এগৰাকী বহুতেই মৰমিয়াল ব্যক্তিত্বৰ গৰাকী, আৰু আপোনালোকে এই অঞ্চলটোক, এই অতিকৈ পিছপৰা অঞ্চলটোক শিক্ষাৰ পোহৰেৰে জ্যোতিষ্মান কৰি আজিৰ এই বাতাবৰণটো দিবলৈ সক্ষম হোৱা ব্যক্তি। মানে বৰচিলাৰ উন্নয়নৰ আঁৰত আপোনালোকৰ অৱদান সকলোৱে জনাটো বহুতেই দৰকাৰ। অসমবাসীৰ ৰাইজ মই এটাই কথা ক'ব বিচাৰিছোঁ যে এই ব্যক্তিসকল হৈছে ৰিয়েল হিৰো, যিসকলে এখন সমাজ সংস্কাৰ কৰাৰ ক্ষেত্ৰত হওক, এখন সমাজৰ প্ৰগতি কৰাৰ ক্ষেত্ৰত হওক, এওঁলোকে নিজৰ অৱদান দি আহিছে। গতিকে এওঁলোকক আমি আমাৰ আইডিয়েল হিচাপে ল'ব লাগে। কিন্তু আমাৰ নিউজ চেনেলসমূহে কেৱল TRP বঢ়াবৰ কাৰণে হাইলাইটেড ব্যক্তিসকলকহে ছিগনিফাই কৰে, কিন্তু আমি প্ৰয়াস কৰিছোঁ যাতে আমাৰ অঞ্চলত আমাক নিৰ্মাণ কৰা, আমাক জ্ঞানেৰে পোষৰিত কৰা শিক্ষাগুৰুসকলৰ জীৱন গাথাসমূহ যাতে আমি জানো তেওঁলোকে কেনেকুৱা এটা জীৱন অতিবাহিত কৰিবলগীয়া হয়। হয় বাইদেউ, পোনপ্ৰথমে জানিব বিচাৰিম যে আপোনাৰ বাল্যকালৰ পৰাই আহোঁচোন বাৰু আজি, যে আপুনি জীয়ৰী আমাৰ বৰচিলাৰে আছিলনে? নমস্কাৰ। জীয়ৰী মই বৰচিলা নহয়, মই বোৱাৰীহে বৰচিলা। হয় হয়। মোৰ জন্ম 12 নিজ মিকিৰ গাঁও। হয় হয় হয়। আৰু আপুনি জন্মসূত্ৰে মানে তাতে পঢ়া শুনাটো তাতে কৰিছিলে? পঢ়া শুনা কৰিছিলোঁ। হয় হয়। এটা কথা যে আমাৰ এই অঞ্চলসমূহ মিকিৰ গাঁও বা এই অঞ্চলসমূহ ট্ৰাইবেল জনজাতীয় অঞ্চলসমূহৰ শিক্ষা ব্যৱস্থাটো বহুতেই পিছপৰা বা মানুহসকলৰ সচেতনতাটো কম শিক্ষাৰ প্ৰতি। গতিকে আপুনি সেই অঞ্চলৰ পৰা ওলাই গৈ নিজকে স্নাতক ডিগ্ৰী লোৱালৈকে আপুনি সেই অনুপ্ৰেৰণাসমূহ কেনেকৈ পাইছিলে, কাৰ পৰা পাইছিলে অকণমান জনাব নেকি? নমস্কাৰ। অনুপ্ৰেৰণা বুলি মই ঘৰৰ পৰাই পাইছোঁ। মোৰ মা দেউতাৰ শিক্ষকতা আছিল। হয় হয় হয়। গতিকে তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত মানে আমাক বহুত গুৰুত্ব দিছিল। হয়। আৰু বিশেষকৈ মাৰ কথা ক'বই লাগিব। হয়। তেখেতে আমাৰ এইটো মানে 4টামান আমাৰ পৰিয়াল লগ হৈ আছিলোঁ। হয় হয়। গতিকে কামৰ প্ৰেছাৰ থাকে। হয়, যৌথ পৰিয়াল। যৌথ পৰিয়াল, খেতি বাতিৰ হেৰি থাকে, মানে বহুতো সমস্যাই থাকে। হয়। কেতিয়াবা ঘৰ সাৰা কাম কৰা মানে পাল পতাৰ দৰে হয়। হয়। তেতিয়া মোক আমি আই বুলি মাতোঁ। আই মানে মোক কি কয়, যদি মোক ঘৰ সাৰা পাল থাকে সেইদিনা আই মানে ৰুম সাৰে, মোক পঢ়িবলৈ দিয়ে। খুব ধুনীয়া, মানে কামবিলাক আপোনালোকে ভগাই লৈছিলে? তেনেকৈ গৈছিলোঁ, কাৰণ যৌথ পৰিয়ালটো গোটেই সিটোতো হিয়া ধৰিব। এতিয়া আজি যদি মই ৰুম সাৰোঁ, কোনোবা এগৰাকীয়ে বাচন ধুব। হয় হয়। তেনেকুৱা। তাৰপিছত আমি তেনেকৈ মানে কৰি মেলি আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰ পাছতহে আমাৰ পৰিয়ালটো মানে ভাগ হৈছে। ভাগ হোৱাৰ পাছতো আমি যেতিয়া স্কুল যাওঁ, তাৰমানে মই BA পাছ কৰাৰ পাছতেই তাত তিলক ডেকা হাইস্কুলখনত মই কৰিছিলোঁ, শিক্ষয়িত্ৰী হিচাপে আছিলোঁ। গতিকে আমি যাবৰ সময়ত নিজেই আমাৰ ৰন্ধা বঢ়া আমি খাই যাব পৰাকৈ আমি মানে কামখিনি কৰি খাই মেলি মানে স্কুল যাওঁগৈ। আচ্ছা আচ্ছা, খুব ধুনীয়া। আৰু সেই আমাৰ অঞ্চলটো শিক্ষাত কিন্তু ইমান পিছপৰা নহয়। তেতিয়াও আমাৰ সেই ঠাই যদিও আমাৰ ট্ৰাইবেল এৰিয়া, কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত মানে আমাৰ ল'ৰা ছোৱালীবোৰ আগবঢ়া আছিলে। হয় হয় হয়। কিন্তু মানে দুৰ্ভাগ্যবশতঃ আজিকালি আগবঢ়া শিক্ষাটো, আজিকালি শিক্ষাৰ মানদণ্ডটো থমকি ৰ'ল, কিন্তু শিক্ষাৰ মানে আপোনাৰ ব্যক্তিৰ সংখ্যা বাঢ়িছে, ষ্টুডেণ্টৰ সংখ্যা বাঢ়িছে, কিন্তু কোৱালিটিটো কমি গৈছে। কোৱালিটিটো কমিছে। হয় হয়। আচলতে আমি আগতে যেনেকৈ মানে আমাক শিক্ষা দিছিল ছাৰ বাইদেউহঁতে, ছেকেণ্ডৰী আগৰ বিদ্যা বুলি কয়, আমাক কিবা এটা নোৱাৰিলে আমাক খং কৰিছিল বা চাত দিছিল। কিন্তু এই নতুন শিক্ষানীতি আৰম্ভ হোৱাৰ পৰা এনেকুৱা এটা হ'ল, ল'ৰা ছোৱালীক তেওঁলোকে কথা ক'ব নোৱাৰা হ'ল, চাত দিব নোৱাৰা হ'ল। এনেকুৱাটো মানে ল'ৰা ছোৱালীবিলাকে শিক্ষকৰ প্ৰতি অলপ মানে তেওঁলোকৰ হেৰিটো মানে সন্মানটো অলপ কমি যোৱা যেন পাইছিলোঁ। হয় 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 হয়। এতিয়াতো আপোনালোকে মুক্ত কণ্ঠৰে ক'ব পাৰে, গতিকে মই আপোনাৰ পৰা মুক্ত কণ্ঠৰে সুধিব বিচাৰোঁ যে এই নীতি যেতিয়াৰ ছেকেণ্ডৰীৰ আগৰ বিদ্যা নাইকিয়া হ'ল, সেই নিয়মটোৱে আমাৰ শিক্ষা ব্যৱস্থাটোক উন্নত কৰালে নে ধ্বংস কৰালে? আপুনি একদম স্পষ্ট ক'ব বিচাৰে। মানে এতিয়া
কিছুমানৰ ক্ষেত্ৰত উন্নতি হৈছে, কিছুমানৰ ক্ষেত্ৰত মানে অধগতি হৈছে। কাৰণ যিবিলাক ল'ৰা ছোৱালী ভাল, সিহঁতে নিজৰ অধ্যয়নৰ কাৰণে যিখিনি কৰিব লাগে কৰে, কিন্তু যিবিলাক নেকি অলপ মধ্যবিত্ত বা নিম্ন ল'ৰা ছোৱালী, মগজুৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে সেই মানে ডুপ্লিকেট ধান্দাটোত লাগি গ'ল। এনেকুৱা লাগি যোৱাৰ কাৰণে মানে নম্বৰ বাঢ়িছে, কিন্তু তেওঁলোকৰ জ্ঞানটো নাবাঢ়িল, শিক্ষাটো মানে ভাল নহ'ল। ঠিক তেনেকুৱা পৰ্যায়ে বৰ্তমানেও তেনেকুৱাই চলি আছে। খুব ধুনীয়া। আকৌ মই আপোনাৰ জীৱনলৈ গৈছোঁ যে আপুনি সেই অঞ্চলৰ পৰা গৈ উচ্চ শিক্ষাৰে শিক্ষিত হৈ পেলাই শিক্ষকতা বৃত্তিলৈ আপুনি যাবৰ কাৰণে যিটো মনোনিৱেশ, সেই মনোনিৱেশটো আপুনি সৰুৰ পৰাই দেখিছিলে নে গতানুগতিকভাৱে দেখি হৈছিলে? সেইটো মানে আমাৰ সৰুৰ পৰাই বুলিব পাৰি। কাৰণ মই কৈছোঁ আমাৰ আইপিতে 2জন শিক্ষক আছিল, গতিকে আমিও মানে তেনেকুৱা হোৱাই বিচাৰিছিলোঁ। কিন্তু আমাৰ দেউতাই মানে আমি পিতাই বুলি কওঁ, তেখেতে মানে ছোৱালীবিলাকক মানে এই শিক্ষকতা কৰাটোৰ বাহিৰে অন্য চাকৰি মানে তেওঁ ভাল পোৱা নাছিল। আমি কিবা ইণ্টাৰভিউ দিবলৈ বিচাৰিলেও মানে আমাক যাবলৈ নিদিয়ে। ছোৱালী মানুহ মানে শিক্ষয়িত্ৰী হোৱাই ভাল, এনেকৈ কৈ আমাক মানে অন্য কোনো হেৰিতে আমাক যাবলৈ নিদিয়ে। আমিও তেনেকৈ নগ'লোঁ আৰু। তাৰপিছত তাতেই মই মাৰ অৱসৰৰ সময়ত কিবা 3 মাহমানৰ ছুটি হ'ল। ছুটি হোৱাৰ পিছত মই মানে তাতেই LP স্কুলত কৰিলোঁ 3 মাহমান। তাৰপিছত হাইস্কুলখন হ'ল, হাইস্কুলত কৰিলোঁ। তাৰপিছতে মানে বিয়া হৈ অহাৰ পাছৰ পৰাও মই ৰৈ গ'লোগৈ, চাকৰি নাইকিয়া হ'ল। এতিয়া মই আপোনাৰ বিবাহ জীৱনৰ ক্ষেত্ৰলৈ যদি সোমাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ মৰমৰ বাইদেউগৰাকীয়ে আৰু আমাৰ বৰদেউতা প্ৰয়াত পদম চন্দ্ৰ বৰদলৈ ডাঙৰীয়া, তেখেতৰ বিষয়েও আমি যথেষ্টখিনি শুনিছোঁ আপোনালোকৰ অঞ্চলৰ পৰা। তেওঁ আমাৰ এই অঞ্চলটো উন্নতিৰ কাৰণে তেখেতে নিজৰ গাঁঠিৰ ধন কেনেকৈ ভাগিছিলে, সেই সকলো কথা মই জ্ঞাত। গতিকে আপোনালোকৰ চাহ চিনাকি কেনেকৈ হৈছিল পোনপ্ৰথমে মই জানিব বিচাৰোঁ সেইটো। চাহ চিনেমাতে আমাৰ ধৰক এই বিবাহৰ কাৰণে ধৰক ল'ৰা ঘৰৰ পৰা ছোৱালী চাবলৈ যায়, ঠিক তেনে সূত্ৰে মানে ঘৰৰ পৰা গৈছিল। মোৰ বাইদেউ এজনী গান্ধীবুত গৈছিল, তেখেতৰ ভনীয়েক এজনী গান্ধীবুত। এই সূত্ৰে মানে তেওঁলোকে মানে চাবলৈ গ'ল। চাবলৈ যোৱাৰ পাছত মানে আৰু সেয়াই তেওঁ চাবলৈ গ'ল, তেওঁ হেৰি হ'ল। এনেকৈ মানে আমাৰ ঘৰৰ তেনেকৈ মানে ঘৰৰ কথা মতেই আমি বিবাহ বহিলোঁ আৰু। আচ্ছা, মানে আপোনালোকৰ এৰেঞ্জ মেৰেজ আছিল। এতিয়া মই জানিব পৰা মতেদি যে আপোনালোকৰ মানে সমীপৱৰ্তী বা আপোনাৰ কলিগসকলৰ পৰা জানিব পৰা মতেদি আপোনালোকৰ সংসাৰখন বহুতেই এখন মানে সুস্থিৰ, বহুতেই এখন মানে আত্মীয়তাৰে ভৰা সংসাৰ আছিলে মই জানিব পৰা মতেদি। আৰু আপোনালোকৰ সেই সংসাৰৰ আদৰ্শ হিচাপে অন্য মানুহে আদৰ্শও লৈছিলে যে গিৰিয়েক ঘৈণীয়েক সদায় এনেকুৱাকৈ থাকিব লাগে। গতিকে মই জানিব বিচাৰোঁ যে আপোনালোকৰ যুগ্ম জীৱনৰ পাতনি যিদিনাৰ পৰা মেলিছিলে, সেই দিনাৰ পৰা আপোনালোক দুয়োজনে ইজনে সিজনক নিজৰ কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ কাৰণে কেনেকৈ অনুপ্ৰেৰণা যোগাইছিলে? তেনেকুৱা মানে তেখেতে সেইটো কাম কৰিছে। মই তেখেতক ক'লোঁ যে মই যিহেতু তাত স্কুলত গৈছিলোঁ, ইয়াত মোৰ এনেকৈ থাকি বেয়া লাগে, আৰু এই ল'ৰা ছোৱালীবিলাক স্কুললৈ গ'লে মোৰো মানে স্কুল যাবলৈ মন যায়। তাৰপিছত মই ক'লোঁ, হয় আপুনি মোক ইয়াত কিবা চাকৰি তাকৰি কিবা এটা কৰি দিয়ক, নহ'লে লগত লৈ যাওক। মই আচল লগত যোৱাটো মোৰ ইচ্ছা নাই, মোৰ ইচ্ছা হ'ল মানে কিবা এটা সংস্থাপন কৰি মই যাতে ঘৰৰ পৰা বিশেষকৈ স্কুল যাব পাৰোঁ। আৰু আপোনাৰ স্বামী তেখেতেতো ছেক্ৰেটাৰীত আছিলে? ছেক্ৰেটাৰীত আছিলে। তাৰপৰা তেনেকৈ হেৰি কৰাত পিছত আমাৰ এই কমিটিৰ লগত হেৰি কৰি মই এনেই 3 মাহমান আনাই খাটিলোঁ। তাৰপিছত আমাৰ এই ছাৰজন ট্ৰেন্সফাৰ হৈ গ'ল। সেই ছাৰৰ ট্ৰেন্সফাৰ হোৱাৰ পাছত এটা মোৰ বস্তু মানে মই হেৰি আনিছোঁ। সেইখিনি ক্ষেত্ৰত তেখেতেও বহু সহায় কৰিছে, কাৰণ অফিচ যাব লগা হৈছে। তেখেতে মানে গৈছে আৰু। বৰচিলা মজলীয়া বিদ্যালয়ত আপুনি যেতিয়া জইন কৰিছে তেতিয়া আপোনাৰ বিবাহৰ পাছত? আচ্ছা। এতিয়া এটা কথা যে বৰচিলাত আমাৰ কনকলতা পাটৰ বাইদেউ বহুতেই মৰমীয়াল বাইদেউ, কনকলতা পাটৰ বাইদেউ বহুতেই মৰমীয়াল এগৰাকী শিক্ষয়িত্ৰী আছিলে। এই এনেকুৱা ধৰণৰ বহু কথা মই বহু মানুহৰ পৰা শুনিছোঁ। এতিয়া আপুনি মৰমীয়াল শিক্ষয়িত্ৰী হ'বৰ কাৰণে কেনেকুৱা ধৰণে আপোনাৰ শিক্ষণ প্ৰণালী বা আপুনি ল'ৰা ছোৱালীবিলাকৰ হৃদয়ত সোমাবৰ কাৰণে কি গুণ আপুনি লৈছিলে, সেই গুণসমূহক যদি অকণমান উজাগৰিত কৰে তেন্তে ভাবোঁ যে নৱপ্ৰজন্মৰ যিসকল শিক্ষক আছে সেই শিক্ষকসকলেও কিবা এটা আপোনাৰ পৰা শিকি তেওঁলোকে ডেভেলপ হ'ব। মই মানে কেনেকৈ পঢ়া মানে ধৰক কিছুমান ল'ৰা ছোৱালীয়ে
মাতটো স্পষ্ট নহয় সৰু অৱস্থাত কিবা হেৰি অলপ হেৰিকে কয় মই তেতিয়া সিহঁতৰ দৰে মানে মই কথাখিনি কওঁ আচ্ছা আচ্ছা খুব ভাল আছে ভাল পায় আৰু তেনেকৈ মই তিলক ডেকা যেতিয়া কৰিছিলোঁ তেতিয়াও মানে সেই ল'ৰা ছোৱালীবিলাকে কিন্তু মোক খুব ভাল পাইছিল মই মৰমতে সিহঁতক আচল নামটো পাহৰোৱেই বেলেগ এটা নামহে মাতো সিহঁতে হাঁহিব আৰু তেনেকৈ মানে ইয়াতো সেই ল'ৰা ছোৱালীখিনিক মই অলপ মৰম চেনেহে তেনেকৈ পঢ়াওঁ আৰু কিবা নোৱাৰিলে কওঁ যে এইটো এনেকৈ কৰিব লাগিব এনেকৈ কৰিলে এইটো কাম এনেকুৱা হ'ব এনেকৈ মানে কওঁ আৰু সেই সৰুৰ লগত মানে ময়ো সৰু হওঁ হয় হয় এনেকৈ মানে কৰোঁ আচ্ছা আচ্ছা বৰ ডাঙৰ কথা এটা ক'লে যে সৰুৰ লগত ময়ো সৰু হওঁ আৰু এটা কথা যে আমি সৰুৰ লগত নিজে সৰু হ'ব পাৰিলেহে তেওঁলোকৰ মনোবৃত্তিটোক বুজি পালেহে তেওঁলোকে মোৰ মনোবৃত্তিটোক বুজিব পাৰিব বিশেষকৈ সৰু ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰত বিৰাট হয় সেইটো ডেফিনেটলি মই এটা কথা আপোনাক ক'ব বিচাৰোঁ এইখিনিতে মই আজিলৈকে ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ সকলকো লগ পাইছোঁ কিন্তু মই যেতিয়া কোনোবা এখন প্ৰাইমেৰী স্কুললৈ কেতিয়াবা মানে গৈছোঁ সেই প্ৰাইমেৰী স্কুলত সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যেনেকৈ হুলস্থুল কৰি থাকে চিঞৰ বাখৰ সেই বস্তুখিনিৰ মাজত আমাৰ প্ৰাইমেৰী স্কুলত যিসকল শিক্ষকে কাম কৰে সেই তেওঁলোকক কিন্তু সদায় আমি চেলুট দিব লাগে কাৰণ তেওঁলোকেহে আমাক প্ৰকৃত কৰ চুককেইটা হাতত ধৰি ধৰি কেনেকৈ লিখাব লাগে তেওঁলোকে আমাক সেই জ্ঞান দিছে গতিকে আমি প্ৰতিজন শিক্ষকক প্ৰণাম কৰিব লাগে আমাৰ সমাজখনক ক'ব বিচাৰিছোঁ যে এজন প্ৰফেচৰ কলেজৰ এজন প্ৰফেচৰৰ যিটো সন্মান বা যিটো মানে আমি ভক্তি প্ৰদৰ্শন কৰোঁ যিটো সন্মান প্ৰদৰ্শন কৰোঁ আমাৰ এই ব্যক্তিসকলো সেই সমানেই পূজনীয় আমাৰ এই ব্যক্তিসকলে যদিহে এই পৰ্যায়ৰ শিক্ষাসমূহক দি পূৰ্ণাংগ কৰি পেলাই এটা ছাত্ৰক আগবঢ়াই নিদিয়ে তেন্তে সেই ছাত্ৰটোৱে কলেজত যাব পাৰিব জানো কিন্তু আমাৰ সমাজখনে বৰ্তমান বাইদেউ মই এটা কথা বৰ দুখ লাগে যে আমাৰ সমাজখনে আজিকালি মানুহক তেখেতৰ মানে কৰ্ম বা যোগ্যতাৰে নহয় তেখেতৰ পকেটত কিমান পইচা আছে সেই মতেদিহে সন্মান প্ৰদৰ্শন কৰে গতিকে আমি জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে কেৱল শিক্ষাগুৰুসকলৰ যিসকল প্ৰয়োজনীয় যিসকলক ইতিহাসত যদি চাওঁ শিক্ষাগুৰুৰ কাৰণে আঙুলি কাটি দিয়াও আমি মানে উদাহৰণ আছে গতিকে এইসকল প্ৰকৃত পূজনীয় ব্যক্তি যিসকলক পুজিলে আমি জীৱনবাৰত এখোজ আগবাঢ়িবলৈ সুবিধা হ'ব হয় বাইদেউ মই এটা কথা আপোনাক নুসুধি নোৱাৰিম যে আপোনাৰ বিবাহৰ কথা সোধোতে যেহেতু বৰদেউতা বৰ্তমান আমাৰ মাজত নাই আপোনাৰ চকুকেইটা জুলজুলীয়া হৈ আছে এতিয়া বৰ্তমান গতিকে আজি বৰদেউতাক মানে আপোনাৰ মানস দাপনত আপোনাৰ বৰদেউতালৈ কেনেকৈ মনত পৰে অকণমান জনাব নেকি বৰদেউতা প্ৰতিটো মুহূৰ্ততে যাওঁ প্ৰতিটো কাম তেওঁ কৈ যোৱা কিছুমান কথা কোৱা কথা সেইখিনি মানে মোৰ প্ৰতি মুহূৰ্ততে মোৰ মনলৈ আহি থাকে হয় তেওঁৰ ছবিটো মানে মোৰ চকুৰ আগত ভাহিয়ে থাকে হয় হয় এতিয়া আজি 2 বছৰে হ'ব তথাপিও মোৰ মনটো এনেকুৱা লাগে তেওঁ যেন আহিব মোক মাত দিবহি ঠিক তেনেকুৱা লাগে মোৰ হয় হয় এতিয়া এই ক্ষেত্ৰতে মই আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ যে আপোনালোকৰ বিবাহ কিমান চনত হৈছিলে 87 2 মাৰ্চ হয় বাইদেউ আপোনালোকে 36টা বছৰ একেলগে জীৱন কটালে আৰু 36টা বছৰ একেলগে জীৱন কটোৱাৰ পাছত এজনৰ বিয়োগ হোৱাৰ পাছত আনজনৰ চকুত চকু পানী মই এতিয়াও দেখিবলৈ পাইছোঁ দৰ্শক ৰাইজে একো মিছা কথা কোৱা নাই অন দ্য স্পটত মই আছোঁ মই এটা কথা জানিব বিচাৰোঁ যে আপোনালোকৰ দিনত গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজত ইমান আন্তৰিকতা কিন্তু আজিকালি সংসাৰ কিছুমান কেৱল এবছৰ বা 2 বছৰৰ ভিতৰতে ভাগি যায় গতিকে আপুনি বৰ্তমান আমাৰ নাৰী সমাজক এনেকুৱা এটা কি আহ্বান জনাব বিচাৰিব বা পুৰুষসকলকো আপোনাৰ স্বামীয়ে আপোনাক যেনেদৰে আপোনাৰ স্বামী হৈছিলে পুৰুষ সমাজকো আপুনি এনেকুৱা এটা কি উপদেশ দিব বিচাৰিব যাতে তেওঁলোকৰ সংসাৰসমূহো আপোনালোকৰ দৰে সুদৃঢ় হয় আচলতে সংসাৰখন টিকি থাকিব লগা হ'লে দুয়োৰ মাজত মৰম ভালপোৱা বিশ্বাস এইটো থাকিবই লাগিব আমি যদি সেইটো নাথাকিলে মানে অলপ সন্দেহৰ ভাৱ এটা আহিলে সংসাৰখন এনেই ভাঙি যাব কিন্তু আমাৰ মাজত কোনো দিন তেনে কোনো হেৰি নাছিল আমি সদায় আমাৰ মনত সেই মৰম চেনেহ বিশ্বাসটো সদায় আছিল হয় আৰু মানে এই বস্তুকেইটা যদিহে প্ৰতিজন পুৰুষ বা প্ৰতিগৰাকী মহিলাই ৰাখিব পাৰে তেন্তে তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হ'ব আৰু তাৰ মাজত যদি কাৰোবাক সোমাবলৈ দিয়ে তেতিয়াহ'লে সেই দাম্পত্য জীৱন স্থায়ী নহয় কেতিয়াও আৰু মেক্সিমাম ক্ষেত্ৰত বহু কিছুমান সংসাৰ ভাগা দেখা যায় যে বেলেগৰ মূৰত চলাৰ কাৰণে বুজিব পাৰিছে যে বেলেগৰ কথা বেলেগে এইটো ক'লে গতিকে বেলেগে কোৱাটোও হয়
সেইটো মানি লৈছে সেইটো মানি লৈছে আৰু তাৰ কাৰণে কাজিয়া লাগিছে বিশ্বাসটো নথকাৰ কাৰণে আনৰ কথা শুনিছে হয় হয় পতি পত্নী দুইজনে ইজনে সিজনৰ মানুহৰ যিটো বিশ্বাস থাকিব লাগে সেইটো নথকাৰ বাবে তেওঁলোকে আনৰ কথা শুনিছে হয় বিশ্বাস থাকিলে কেতিয়াও নুশুনে হয় হয় আমাৰ এনেকুৱা হয় কেতিয়াবা মোক তেওঁতো গালি সপনি নাপাৰে মানে খং উঠিলে তেওঁ মনে মনে থাকে মুখখন মানে চাওঁ বুলি মুখখন ঘূৰাই দিয়ে মই তেতিয়া তেওঁ মুখৰ আগলৈ গৈ পেলাই মোক নেচাই চাওকচোন চাওক এনেকৈ খুহুতীয়া কথা কৈ তেওঁক মানে মই হহুৱাই দিওঁ গতিকে তেওঁ খঙো বেছি সময় নাথাকে মই মানে এই কৰি দি তেওঁ মনটো মানে হহুৱাই দিওঁ আৰু আমাৰ মাজতে তেনেকৈ কাজিয়া পেচাল আমাৰ নাই আৰু তেখেতে মোক কোনো দিন মানে বেয়া কথা তেওঁৰ মুখতো বেয়া কথা আমি শুনাই নাই আৰু গালি খপনি সেইবোৰো মানে তেখেতে কোনো দিন নাই কিন্তু কিবা কথাত খং উঠিলে তেওঁ নিজেহে মনে মনে থাকে তেতিয়া জানো আৰু এটা বেয়া পাইছে এনেকৈ আচলতে এটা কথা মই অনুভৱ কৰিব পাৰিছোঁ যে গিৰিয়েক আৰু ঘৈণীয়েক মানে দাম্পত্য জীৱনত ইটোৱে আনটোৱে বেয়া পোৱা কামটোনো কৰে কেলে সেইটোতো বিচ্ছেদৰ কাৰণ হয় নহয় জানো আৰু ফিৰিঙঠিৰ পৰাই খান্দন্তা গতিকে কিবা এটা কাম কৰ বা হেৰিবোৰ আগতে দুইজনে বোলে এইটো এনেকুৱা আমি কৈছোঁ আলোচনা কৰি ল'ব লাগিব আনকি আমাৰ ক্ষেত্ৰত এনেকুৱা হয় কোনোবাই লুকুৱাই কৰি ক'ৰবালৈ যায় কিন্তু আমাৰ সেইটো নহয় আমাৰ মানুহজনে য'তে নাথাক তেওঁ যদি তাত আছে বোলে আজি মই মুখলৈ যাম বা এনেকৈ কৰিম সেই কথাটো আমাৰ ঘৰৰ প্ৰত্যেকজনে জানিব মোৰ ল'ৰা ছোৱালীও জানিব যে আজি মই আমুকলৈ গৈছে আমি ফাঁকি ফুকা এইটো তেখেতো নাই আৰু আনে দিয়াটোও ভাল নাপায় গতিকে আমি ক'ৰবালৈ গ'লে আমাৰ সকলোৱে জানিব আৰু ফাঁকি দিয়াবিলাক এশ গৰু মাৰিলে বাঘৰো যেনেকৈ মৰো ফাঁকি আজি মাৰিছে কাইলৈ মাৰিছে একদিন ধৰা পৰিব ফাঁকিয়ে গঢ়া সংসাৰ বা ফাঁকিৰে গঢ়া সম্পৰ্ক কেতিয়াও স্থায়ী নহয় কিতাৰ কথা এইটো গতিকে দৰ্শক ৰাইজ আপোনালোক যিসকল দাম্পত্য জীৱনত অধিকাৰী গতিকে তেওঁলোকৰ দাম্পত্য জীৱনৰ মাজত কেতিয়াও প্ৰথমতে ফাঁকি যিদিনাই আহিব তাৰপিছতে সন্দেহ আহিব তাৰপিছতে বিচ্ছেদ আহিব গতিকে ভুল কৰাৰ পিছত এশটা ভুল হ'বই থাকিবলৈ যাওঁতে বিচা মাতোতে আকৌ বেলেগ এটা কিবা ক'ব লাগিব এনেকুৱা হয় গতিকে কেতিয়াবা কিবা প্ৰসংগত যে কিবা এটা কৰিব লগা হ'ল তেখেতৰ কথাটো ক'ব লাগিব যে এইটো এনেকুৱা এটা হ'ল মই এইটো এনেকৈ কৰিলোঁ কথাটো তেখেতক কৈ দিব লাগিব তেতিয়া ভাল হয় বা ভাল কৈছোঁ নে বেয়া কৈছোঁ তেখেতে তেতিয়া বুজাব নহয় যে এইটো এনেকুৱা এইটো ভাল নকৰিলা এইটো এনেকুৱাই কৰিব লাগিছে সেইকাৰণে কৈছোঁ খোলাখুলি হ'ব লাগে কথাবোৰ খুব ভাল লাগিলে আৰু মই জনামতেদি আপোনালোকৰ মানে বৰদেউতাৰ হাতো নাই আপোনালোকৰ বৰচিলা অঞ্চলতে এখন জাতীয় বিদ্যালয় স্থাপন কৰিছিলে যিখন জাতীয় বিদ্যালয়ত তেওঁ নিজৰ গাঁঠিৰ ধন উৎসৰ্গিত কৰি পেলাই অনুষ্ঠানটো চলাইছিলে আৰু হয়তো কেতিয়াবা নিজৰ পেঞ্চনৰ পইচাখিনি শেষ হৈ গ'লে আপোনাৰ দৰমহাৰ পইচাৰ পৰাও তেওঁ লৈ পেলাই তাত শিক্ষক কৰা ব্যক্তিসকলক শিক্ষকসকলক মানে দৰমহা দিছিলে গতিকে আপোনালোকে এই অঞ্চলটোৰ কাৰণে যথেষ্টখিনি কৰিছে অকল এয়াই নহয় অন্যান্য ক্ষেত্ৰতো গতিকে আপুনি আপোনাৰ স্বামীক এই এনেকুৱা কিছুমান কাম যিটো কামত নিজৰ কোনো ব্যক্তিগত লাভ নাই যিটো কামত বৰঞ্চ ব্যক্তিগত লাভটো নাই নিজে সময় দিয়া বাদেও নিজে পইচাও দিবলগীয়া হৈছে তেনেকুৱা সময়ত আপুনি কেনেকুৱা ধৰণে তেখেতক মানে সঁহাৰি জনাইছে ছাপোৰ্ট কেনেকৈ দিছে আজিৰ কোনোবা এগৰাকী মাইকী মানুহ হ'লেতো এইবিলাক কিয় কৰিছে কি কথা এনেকুৱাকৈ কাজিয়াই লাগি যাব গতিকে আপুনি কি কৰিছিলে মই যদি বাধা দিওঁ তেওঁৰ সেইটো মনটো বেয়া লাগিব এইটো নকৰিব বা এনেকৈ কৰিব নালাগে তেনেকৈ ক'লেতো মানে বেয়া পাব খং উঠিব সেইকাৰণে মই মানে একো নকওঁ তেওঁ যি কৰিছে মানে কৰক আৰু এনেকৈ দেখা যাব কিন্তু আপুনি উদগনি জনাইছিলে যে আপুনি ভালে কৰিছে বা কৰিছিলোঁ কিন্তু আপুনি ভাল কামেই কৰিছে কিন্তু আপোনাৰ বোলো মেথডটো অকণমান ভুল হৈছে এনেকৈ কৈছে তেতিয়া তাৰমানে ধৰক কৈছোঁ আপুনি এইবাৰ খৰচ পাতি কৈছে কিতাপ পত্ৰ আনিছে কিতাপ পত্ৰ শিকিব লাগে আপুনি লিষ্ট দিয়ক সেইমতে গাৰ্জেনে আনি দিয়ক কিন্তু তেওঁতো একদম মানে প্ৰতিটো শ্ৰেণী প্ৰতিটো বস্তুকে সৰুৰ পৰা বহিলে যিমান য'ত লাগে নিজৰ পইচাইতো আনি ল'ৰা ছোৱালীবোৰ নিব নি আৰু সৰু ল'ৰা ছোৱালী জানে ছমাহৰ পিছতে কিতাপ বেয়া হয় নষ্ট হৈ যায় আকৌ নিবলৈ আহে মাহঁতে নাহে ল'ৰা ছোৱালীক পঠিয়াই তেনেকৈ গৈ মানে ধৰক সেই কিতাপৰ ফিজো নাই মাহেকীয়া ফিজো নাই এনেকৈ মানে তেওঁক বহুত ঠগন দিলে মানে আমোনাই ভমঠিও নাই নিচিনা কথা মানে 3-4 বছৰ পঢ়াই ল'ৰা ছোৱালীলৈ গুচি যায় এনেকুৱা হৈছে মানে
গতিকে এতিয়া কিনো ক'ব ল'ৰা ছোৱালীকতো আমি ডাইৰেক্ট দুখী কৰিব নোৱাৰোঁ অভিভাৱকসকলে যদি সচেতন নহয় তেতিয়াহ'লে আমিনো কি ক'ম যদি অভিভাৱক সচেতন হোৱা হয় হয়তো স্কুলখন আজিও থাকিলেহেঁতেন হয় আৰু সকলোৱে ক'ব যে এইখন স্কুলৰ ল'ৰা ছোৱালীখিনি মানে ভাল হাইস্কুলত যে সেই ল'ৰা ছোৱালীখিনি নাম কৰি আছে হয় ভাল আছিল এইটো মূল্য তেওঁলোকে স্বীকাৰ কৰিব লাগিব হয় হয় আৰু বৰচিলা অঞ্চলবাসীৰ ৰাইজ সঁচাকৈ ধন্য যে এনেকুৱা ব্যক্তি আপোনালোকৰ এই অঞ্চলত আছে যিজন ব্যক্তিয়ে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই আপোনালোকৰ অঞ্চলটোৰ বাবে শিক্ষানুষ্ঠান গঢ় দি যদিও তেওঁ শিক্ষা বিভাগৰ শিক্ষক নাছিলে তৎসত্ত্বেও তেখেতে সেই বিষয়ত গাঁৱৰ কণ কণ শিশুসকলৰ কাৰণে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই সেই শিশুসকলক আজি এপাহ ফুলি থকা ফুলৰ দৰে এখন হাঁহি মুখ বা ফুলি থকা ফুলৰ দৰে বৰচিলাত শিক্ষিতৰ হাৰৰ সংখ্যা বৃদ্ধি কৰি গৈছে আৰু মই এই মজিয়াৰ পৰাই সমগ্ৰ দৰ্শক ৰাইজকো অনুৰোধ কৰিছোঁ যে তেনেকুৱা মানুহ এজনৰ আত্মাৰ সদ্গতিটো হ'লেই কথাটো আমিও এটা প্ৰাৰ্থনা জনাইছোঁ হয় বাইদেউ আকৌ মই আপোনাৰ কৰ্মক্ষেত্ৰলৈ ঘূৰি আহি দুটামান কথা জানিব বিচাৰোঁ যিহেতু আপুনি স্কুলত এগৰাকী শিক্ষয়িত্ৰী আৰু এইখন ঘৰত এগৰাকী গৃহিণী তথা এগৰাকী মাতৃ আপোনাৰ দুটা সন্তান গতিকে আপুনি স্কুলৰ বাতাবৰণটো যিটো আপোনাৰ স্কুলৰ বাতাবৰণ সেই বাতাবৰণটো বা আপোনাৰ সন্তান দুটিক আপুনি ঘৰত যিটো মাতৃ হিচাপে এগৰাকী শিক্ষয়িত্ৰী হিচাপে মাতৃ যিহেতু প্ৰথম শিক্ষয়িত্ৰী আপুনি আপোনাৰ ল'ৰা ছোৱালীকেইটাক যেনেকুৱা এটা বাতাবৰণ দিছে সেই বাতাবৰণটোৱে স্কুলত দিবলৈ চেষ্টা কৰিছেনে সেইখিনি প্ৰতিটো মোৰ নিজৰ সন্তানৰ দৰে ছাত্ৰ ছাত্ৰীবোৰ মোৰ নিজৰে সন্তানৰ দৰে গতিকে সিহঁতৰ উন্নতি হোৱাটো আমি বিচাৰোঁ গতিকে আমি মানে এই নিজ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আমি যেনেদৰে চেষ্টা কৰোঁ এই ছাত্ৰ ছাত্ৰীকো তেনেকৈ হেৰি কৰোঁ আনকি তাত পঢ়ি অহাৰ পিছত যেতিয়া মেট্ৰিক পৰীক্ষা দিয়ে ৰিজাল্ট দিয়াৰ দিনা মানে আমাৰ মানে মনটো উৎকট হৈ আছে আমাৰ স্কুলৰ পৰা যোৱা ল'ৰা ছোৱালী কোনে কিমান পাইছে পাছ কৰিছে সেই খবৰটো পাবৰ কাৰণে মানে আমি উদ্গ্ৰীৱ হৈ থাকোঁ তেওঁলোকে আমাক পাহৰিলেও আমি নাপাহৰোঁ যে আমাৰ স্কুলৰ পৰা যোৱা ল'ৰা ছোৱালীখিনি ৰিজাল্ট কেনেকুৱা কৰিছে কেইটাই পাছ কৰিছে আমি মুঠতে খা খবৰ লওঁ তেন্তে পাছ কৰিছে এনেকৈ হ'লে মনটো ভাল লাগে হয় 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 আৰু সেইটো সকলো শিক্ষকৰ সেইটো এটা কামনা আমাৰো তাত আমি তেনেকুৱা কিছুমান কথা মনোভাৱ ল'বলৈ চেষ্টা কৰিছোঁ আচলতে আমাৰ ষ্টুডেণ্টসকলে তেওঁলোকে প্ৰাথমিক পৰ্যায়ত তেওঁলোকক ME পৰ্যায়ত তেওঁলোকক হাইস্কুল পৰ্যায়ত তেওঁলোকক যিসকল শিক্ষাগুৰুৱে পঢ়াইছে সেই শিক্ষাগুৰুসকলক কেতিয়াও পাহৰিব নোৱাৰে বিশেষকৈ কিন্তু কলেজ পৰ্যায়ত কোনে কোনে পঢ়াইছিলে সেইটো পাহৰি যোৱা যায় কিন্তু আমি স্কুলৰ শিক্ষকসকলক কেতিয়াও পাহৰিব নোৱাৰোঁ যে আমুক বাইদেউ ইমান মৰমীয়াল আছিলে আমুক ছাৰজন ইমান মৰমীয়াল আছিলে বোলে আমুক ছাৰজন এইডাল বৰ ঠিকাংশু এডাল বৰ তেনেকুৱা আছিলে তেনেকুৱাও হয় বহুত ধৰণৰ প্ৰতিক্ৰিয়া গতিকে আজি এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপুনি সকলোৰে প্ৰিয় হ'ব নোৱাৰে বা এজন শিক্ষকো তাতে 10টাই ভাল পাব 10টাই বেয়াও পাব পাৰে সেইটো থাকেই গতিকে মই এইখিনিতে আপোনাৰ পৰা আৰু দুটামান কথা জানিব বিচাৰোঁ যিহেতু আপুনি এগৰাকী মাতৃ আৰু এই গোটেই ঘৰখনৰ দায়িত্ব পালন কৰি পেলাই যদিও আপুনি স্কুলখন বৰ বেছি দূৰত নহয় বাৰু কিন্তু আপুনি সময়বিলাকক কেনেকৈ অতিবাহিত কৰিছিলে যে মই ঘৰখন চম্ভালিব লাগিব দুটা ল'ৰা ছোৱালী চম্ভালিব লাগিব মোৰ প্ৰতিদেৱক চম্ভালিব লাগিব শ্ৰমিক চম্ভালিব লাগিব স্কুল যাব লাগিব তাত ডিউটি কৰিব লাগিব আকৌ ঘৰলৈ আহিব লাগিব এই বস্তুখিনিক আপুনি সুচাৰুৰূপে কেনেকৈ পালন কৰিবলৈ সক্ষম হৈছিলে তেখেতে বাৰু ধৰণৰ তেতিয়া সপ্তাহে আহে আৰু এনেই ল'ৰা ছোৱালী থাকি সোনকালে উঠি মানে ঘৰ দুৱাৰ চাফা কৰি চোতাল ঘৰ সাৰি মানে মই গা ধুই মানে ভাত বনাবই লাগিব তেতিয়া আকৌ গেছো নাছিল কাঠৰ কেতিয়াও মানে এনেকুৱা হয় লৰালৰিকে মানে ৰান্ধি কৰি কেইটামান নোখোৱাকৈ যাব লগা হয় কেতিয়াবা জিৰণিত আহি খাম এই বুলি ভাবোঁতে বিশেষকৈ যেতিয়া দায়িত্বভাৰ ল'লোঁ এই প্ৰায় মানে মই লঘোণে থকাৰ দৰে হয় ভাবোঁ জিৰণিত আহি খামেই কিন্তু বিশেষ কাম ওলাব আহিব নোৱাৰোঁ তেনেকৈ মানে ক্লাছ কৰিব লগা হয় কেতিয়াবা হাতত চায়ে লাগি যায়গৈ আনকি এনেকুৱা হয় কেতিয়াবা মই এই কিবা গা ধুওঁতে কিবা শুওঁতে ফুলি খুলি থৈ দিওঁ তাৰপিছত যাবৰ সময়ত কেতিয়াবা পাহৰিয়ে থাকোঁ মোৰ লগৰজনীয়ে দোকানৰ পৰা নি ফুলি দিয়েগৈ বৌ বোলে ভাল লগা নাই আপুনি ফুলিযোৰ পিন্ধি লওক পাহৰিয়ে থাকোঁ এনেকুৱা অৱস্থা হয় মানে কামৰ সময়ত মানে এনেকুৱা কাম হয় ঘৰৰ দেউতা আছিল তেতিয়া শহুৰ দেউতা আছিল গতিকে আকৌ সেই পেহীয়েকেও এগৰাকী আছিলে তথাপিও মানে ৰন্ধা বঢ়াখিনি যেতিয়া মোৰ দায়িত্ব হ'ল মইতো সোনকালে উঠি পৰা ধুই মেলি ভাত পানী ৰান্ধি মানে নাখালেও তাতে সজাই কৰি থৈ যাব লগা হয় আৰু ল'ৰাকেইটাও তাতে ইয়াতে পঢ়া যেতিয়া সিহঁতেও সেই সোনকালে খাই বৈ যায়গৈ আৰু
কেতিয়াবা মই খাবলৈ পাওঁ কেতিয়াবা নাপাওঁ এনেকৈ মানে যাওঁগৈ আৰু হয় মানে মিলাইছে আৰু যেনেকৈ নহয় এতিয়া এটা কথা মই এইখিনিৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয় যে আপুনি আপোনাৰ বৰচিলাবাসী অঞ্চলটোৰ ৰাইজলৈ বা আপুনি বৰচিলাবাসী বৰ্তমানৰ অভিভাৱক সমাজলৈ এনেকুৱা এটা কি উপদেশ দিব বিচাৰে যে এগৰাকী মাতৃয়ে নিজৰ ল'ৰা ছোৱালীকেইটাক ঘৰত কেনেকুৱাকৈ চোৱা চিতা কৰিব লাগে বা এগৰাকী মাতৃৰ নিজৰ সন্তানক কি দিশত চকু কাণ দি সদায় ৰাখিব লাগে যাতে আমাৰ সন্তানবিলাক বিপথে পৰিচালিত নহওক মই কথাষাৰ আপোনাৰ পৰা বিচাৰোঁ কথা এটা ক'বলৈ অকণমান অসুবিধা হয় কাৰণ আমাৰ ইয়াত প্ৰায়বিলাক মাকহঁত মানে শিক্ষিত নহয় আনকি নিজৰ সন্তানটোৱে কোন শ্ৰেণী পাইছে কেতিয়াবা সুধিলে তাকো ক'ব নোৱাৰে আৰু বিশেষকৈ মই ইয়াত দেখোঁ এই সৰু সৰু ল'ৰা ছোৱালীবিলাক কেতিয়াবা আমাৰ হেড সংকীৰ্তন কৰে গৰমৰ দিনত মই দেখোঁ গোটেই মানে ল'ৰা ছোৱালীবোৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ ওলাই তাৰপিছত মই ভাবোঁ এই ল'ৰা ছোৱালীবিলাকতো পঢ়াৰ সময় ডাঙৰ মানুহ আহক কিন্তু এই সৰু সৰু ল'ৰা ছোৱালীবিলাকো মানে গুচি আহে তেতিয়া মাক দেউতাকহঁতে সেইবোৰ বাধা নিদিয়ে চাগে তেনেকৈ পঢ়াৰ ক্ষেত্ৰত মানে গুৰুত্ব নিদিয়ে সেইটো কাৰণে তেনেকুৱা গুচি আহে গতিকে সেইখিনি অলপ সচেতন হ'ব লাগে আগৰ দিনৰ বা মানুহবোৰ অলপ বা কিছুমান শিক্ষিতেই নহয় কিন্তু এতিয়াতো যিবিলাক ধৰি লওক ল'ৰা ছোৱালী বিয়া বাৰু হৈ আহিছে ছোৱালীবোৰ তেওঁলোকেওতো অলপ পঢ়া শুনা কৰা গতিকে আমাৰ সন্তানক মই হ'ব নোৱাৰিলোঁ কিন্তু মোৰ আশাটো যাতে মোৰ ল'ৰা ছোৱালীয়ে কৰিব পাৰে গতিকে সেইটো চেষ্টা কৰিব লাগে অন্ততঃ সিহঁতে মানে জীয়াই থাকিবৰ কাৰণে যিখিনি সিহঁতক জ্ঞানৰ প্ৰয়োজন সেইখিনি যাতে সিহঁতে লাভ কৰিব পাৰে তাৰ সেইটো চেষ্টা কৰিব লাগে গতিকে বিশেষকৈ আমাৰ এই বৰচিলা অঞ্চলবাসীৰ ৰাইজ আৰু এনেকৈ বৰচিলাৰ দৰে যিবিলাক পিছপৰা অঞ্চল আছে আমাৰ অসমত সেই ৰাইজসকলকো ক'ব বিচাৰিছোঁ যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে তেন্তে আপোনালোকে এনেকুৱাকৈ নিজকে পৰিপূৰ্ণ কৰি তোলক যেনেকৈ আমাৰ মৰমৰ বাইদেউগৰাকীয়ে নিজৰ জীৱনত কৰিছিলে নিজৰ সন্তানক পোহপালন দিয়াৰ ক্ষেত্ৰত কৰিছিলে য'ত সৰু ল'ৰা ছোৱালী যাব নালাগে তাত আপোনালোকে লগত সেই জেগালৈ সৰু ল'ৰা ছোৱালীসমূহক লৈ গৈছে আৰু কেতিয়া লৈ গৈছে পঢ়া সময়ত এইবিলাক মাৰাত্মক ভুল আৰু এই ভুলবিলাকে গৈ পেলাই এটা সময়ত জ্বলন্ত সমস্যা হিচাপে পৰিলক্ষিত হৈ পেলাই আজি ল'ৰা ছোৱালীবিলাক গৈ পেলাই এটা সময়ত গৈ পঢ়াৰ প্ৰতি কোনো ধাউতিয়ে নাই মই বহু হাইস্কুলৰ মাষ্টৰ বা হাই ছেকেণ্ডেৰী প্ৰিন্সিপালসকলক লগ পাইছোঁ তেওঁলোকে কৈছে যে আজিকালি দেখাক দেখিয়ে স্কুললৈ আহে আৰু যিহেতু পাছ কৰাই দিব বুলি জানেই বা পাছ কৰাই দিয়েই গতিকে কোনো পঢ়া শুনাৰ প্ৰতি মন নাই 100টাত 1টা বা 2টাহে ভাল ল'ৰা ছোৱালী বাকী গোটেইখিনি ৱেষ্ট তাতে মোক এজন ছাৰে সুধিছিল যে বাইদেউ আমি যে এনেকুৱা মেথড কৈছোঁ আপুনি বাৰু কেনেকুৱা পাইছে এই DPB মই সেই ছাৰজনক কৈছিলোঁ বোলো ছাৰ কথা এটা যিবিলাক ভাল ল'ৰা ছোৱালী আপোনালোকে যি পদ্ধতিয়ে ব্যৱহাৰ নকৰে ভাল ল'ৰা ছোৱালী ভাল হ'বই কিন্তু যিবিলাক ল'ৰা ছোৱালী বেয়া সেই ল'ৰা ছোৱালীখিনিক আমাৰ ভাল কৰাটোহে আমাৰ দায়িত্ব এতিয়া যদি আমি সিহঁতক অলপ ভয় দেখুৱাব নোৱাৰোঁ কাৰণ শিক্ষকে কেতিয়াও ল'ৰা ছোৱালীক হিংসা কৰি তেওঁলোকক বেট নিদিয়ে বা হেৰি নকৰে তেওঁলোকৰ মনত অলপ ভয়হে খুৱাব যে বা এইটো নকৰাৰ কাৰণে ছাৰে আমাক এনেকুৱা কৰিছে বা ভয় খুৱাবলৈহে সেইটো কৰা হয় ভয়টো বোলে সেইটো ভয় মানে একে মৃত্যু ভয় নহয় যাতে ল'ৰা ছোৱালীখিনি পঢ়াৰ প্ৰতি আগ্ৰহটো বাঢ়ে সেইটো কাৰণেহে অলপ খং কৰা যায় এতিয়া এই DPB পিছত যেতিয়া এইবিলাক ওলাই গ'লগৈ ল'ৰা ছোৱালীবিলাক সঁচাকৈ পঢ়াৰ প্ৰতি ধান্দা নোহোৱা হ'ল তেওঁলোকে ভাবে এই পাছ নপঢ়িলেও আমি নম্বৰ পামেই যেতিয়া কাৰণ উপায় নাই শিক্ষকবিলাকে যেতিয়া কয় যে আকৌ বেক কৰি পেলাই পৰীক্ষা ল'ব লাগে এইটো একেবাৰে চিৰসত্য কথা কিমানজনে শিক্ষকে সেনেকৈ আকৌ 2 মাহৰ পিছত পৰীক্ষা লৈছে কাৰণ সকলোৱেতো এটা হেৰি থাকে কনচেপ্ট কোনটা থাকে গতিকে সেই ল'ৰা ছোৱালীখিনিকো শিক্ষকে সেই আকৌ পৰীক্ষা ল'মনে আকৌ এটা ভেজাল ল'মনে মই আজিলৈকে নম্বৰ দি পাছ কৰাই দি দিব গতিকে এই বস্তুটোৱে সিহঁতক পাছ কৰাই যদি দিলে এইসোপা আৱৰ্জনাহে গৈ আছে আগলৈ এটা সময়ত আটকি গৈছেগৈ না ইপেনে হ'ব পাৰিছে না সিপেনে হ'ব পাৰিছে এতিয়া আকৌ নতুন নিয়ম এটা কৰিছে বুলি শুনিছোঁ ক্লাছ 5 নে 8ত মানে ফেল কৰাব পাৰিব আকৌ পৰীক্ষা ল'ব যদিহে তেতিয়া ফেল কৰে আকৌ পঢ়িব লাগিব সেইটোত কৰাকৈ যিটো ফেল কৰাই ভাল আকৌ পৰীক্ষা লোৱা মেলা এইবিলাক কি কাম কৰে যিটো ল'ৰা এবছৰ পঢ়ি পাছ কৰিব নোৱাৰে সেই 2 মাহ ৰিমিডিয়েল ক্লাছ কৰি পাছ কৰিব পাৰিবনে এক্সেক্টলি দুটা কথা কৈছে সেইটো কি দাম আছে ফেল যাতে সি ফেলে এবছৰ পঢ়কে অন্ততঃ তাৰ জ্ঞানটো অলপ বাঢ়ি যাওক
এটা বিশ্বাস কৰিব মই যেতিয়া এই গৰম বন্ধ হৈছে ল'ৰা ছোৱালীবিলাকক পাঠ এটা পঢ়ালোঁ তোমালোকে হেৰিটো ৰিডিংটো বা ৰিডিঙে দিবা অৰ্থখিনি বা ক'ব নালাগে ৰিডিংটোৱে দিবা এমাহৰ পিছত স্কুল গৈ পাইছোঁ মানে এলাইনো মাতিব নোৱাৰে মানে বন্ধ যে চব বন্ধ স্কুল বন্ধ গোটেই কিতাপ বন্ধ তাৰপিছত দিলে সেই ৰিমিডিয়েল গৰম বন্ধ দিছিল নহয় কেইদিনমান পিছত হ'লেও সেইবোৰ কিবা হেৰি ক্লাছবিলাক মই হেৰি নাপাওঁ যে ল'ৰা ছোৱালীবিলাকক মানে এনে ধেমালি কৰা ধৰে হয় আৰু ফলপ্ৰসূতা নহ'ব গতিকে ভাল ল'ৰা ছোৱালী যি পদ্ধতিয়ে নকৰোঁ ভালেই হ'ব আৰু যিকেইটা বেয়াই হ'ব গতিকে আমি বেয়াকেইটাকহে ভাল কৰিব লাগে গতিকে সিহঁতক অলপ শাসন কৰি পেলাই যাত আমি সিহঁতক অলপ হেৰি কৰি ভাল পাব পাৰোঁ সেইটো চেষ্টা কৰিম গতিকে বহুত সাৰুৱা কথা কৈছে এটা ডাঙৰ কথা ক'লে যে যি ল'ৰা ছোৱালীয়ে গোটেই বছৰটো পঢ়ি পেলাই সি পাছ কৰিব নোৱাৰিলে সি 2 মাহত কি পাছ কৰিব ডাঙৰ কথা আৰু মই আমাৰ অসমবাসীৰ ৰাইজ তথা আমাৰ অসমৰ চৰকাৰ বা শিক্ষা বিভাগক জনাব বিচাৰোঁ যে এই ব্যক্তিসকলে এই প্ৰয়োজনীয় ব্যক্তিসকলে দুয়োটা ছিষ্টেমতে কাম কৰি আছে যেতিয়া চেকনিৰ আগত বিদ্যা আছিল তেতিয়াও তেওঁলোক শিক্ষক যেতিয়া চেকনিৰ আগত বিদ্যা কাটি দিলে তেতিয়াও তেওঁলোক শিক্ষক যেতিয়া ফেইল কৰা নিয়ম আছিলে তেতিয়াও তেওঁলোক শিক্ষক আছিলে যেতিয়া ফেইল কৰোৱাৰ নিয়ম উঠি গ'ল তেতিয়াও তেওঁ শিক্ষক কিন্তু তেখেতে নিজৰ অভিজ্ঞতাৰে কৈছে যে ফেইল কৰা নিয়মটোতে ভাল আছিল আৰু তেতিয়া এটা উন্নত সকলোৱে নিজকে উন্নতিকৰণৰ ক্ষেত্ৰত প্ৰয়াস কৰিছিলে কিন্তু আজিকালি সেই উন্নতিকৰণৰ ক্ষেত্ৰত প্ৰয়াস নাই আৰু চৰকাৰক মই আহ্বান জনাওঁ আপোনালোকে প্ৰতিখন স্কুলৰ হেডমাষ্টাৰসকলক প্ৰিন্সিপালসকলক হেড টিচাৰসকলক আপোনালোকে সুধি চাওক তেওঁলোকৰ মনৰ কথা তেওঁলোকে কি বুলি কয় আজিকালি কোৱালিটিপূৰ্ণ শিক্ষা দিয়েনে চৰকাৰে চাইকেল দিছে হয় চৰকাৰে মিড ডে মিল দিছে হয় সকলো দিছে কিন্তু কোৱালিটিটো দিব পৰা নাই শিক্ষাৰ ক্ষেত্ৰত কাৰণ আমাৰ কোৱালিটিটো দিব কেনেকৈ কাৰণ অলৰেডি এক চাইডে খাপ হৈ ফুটিছে এক চাইডে বেজ হৈ যাৰ নিচিনা হৈছে সৰু ল'ৰা ছোৱালীবিলাকৰ এনেই ঘৰতেই কিবা সেইদিনা যে ৰিচিপচেল কিবা বনোৱা হয় সিহঁতৰ হৈছে নে নাই গৈ থাকে আৰু স্কুলত যেতিয়া ধোঁৱা ওলাই ৰান্ধি থাকিব সেই ল'ৰা ছোৱালীবিলাকে বেলটো মাৰিব 1 বেল 2 বেল হিচাপ কৰাত লাগিব বেলতে হিচাপ কৰে তাৰমানে 4টা বেল মাৰিলে হ'ব খাবলৈ হ'ব আপুনি ব্যক্তিগত অনুভৱ পাই আছে গতিকে খাদ্য দিয়াটো মই একেবাৰে পচন্দ নকৰোঁ যদি দিয়ে সেই তেনেকৈ স্পেচিয়েল ক'ৰবাত ৰান্ধি পেকেজিং ফুড দিয়ক তেনেকুৱা হ'লেও ভাল হয় বাইদেউ লগতে আৰু এটা কথা মই নুসুধাকৈ নোৱাৰিম যে আজিকালি আমাৰ অভিভাৱকসকল আমাৰ সমাজত এনেকুৱাও অভিভাৱক আছে যে যিসকল অভিভাৱকে নিজৰ সন্তানটোক দুচাত এচাত যদি শিক্ষকে দিয়ে তেতিয়াহ'লে সেই শিক্ষকজনৰ ওপৰত গৈ পেলাই আকৌ পুলিচ থানাত এজাহাৰ কৰা তেনেকুৱা বিধৰো আছে আৰু দেখাও যায় সেই শিশুসকলে ডাঙৰ হৈ গৈ পেলাই মাক বাপেকক অত্যাচাৰ কৰে বাইক লাগিব আমুক লাগিব বুলি পিটাপিটিও কৰে আৰু সেই শিশুসকলে গৈ পেলাই ডাঙৰ হৈ পেলাই সেই মাক বাপেককে নি বৃদ্ধাশ্ৰমত থোৱা দেখা যায় গতিকে আপুনি আপোনাৰ অভিজ্ঞতাৰে আমাৰ সমাজখনৰ সেই তেনেকুৱা পৰ্যায়ত যিসকল অভিভাৱক অভিভাৱিকা আছে তেওঁলোকক কি ক'ব বিচাৰিব এইটো আচলতে মই আগতেই কৈছোঁ যে শিক্ষকে ছাত্ৰ ছাত্ৰীক কেতিয়াও হিংসা কৰি নেমাৰে তেওঁলোকে ভাল হওক তেওঁলোকৰ মনত যাতে অকণমান ভয় হয় মানে পঢ়াৰ প্ৰতি আগ্ৰহ হওক যাতে ভাল হওক এনেকুৱা ভাৱতহে শিক্ষকে খং কৰে কিন্তু মাক বাপেকহঁতে সেইটো কথাত যদিও ল'ৰা ছোৱালীয়ে গৈ পেলাই ঘৰত কমপ্লেইন দিয়ে তেওঁলোকে ল'ৰা ছোৱালীৰ আগত এনেকৈ ক'ব লাগে যে তোমালোকে কিবা দুখ কৰিছা কাৰণে ছাৰে এনেকৈ কৈছে এনেকৈ ক'ব লাগে কিন্তু ল'ৰা ছোৱালীৰ আগত সেই শিক্ষকৰ বিৰুদ্ধে মানে ক'ব নালাগে বা কিয় এনেকুৱা কৈছে আমি গৈ আছোঁ তেনেহ'লে সেই ল'ৰা ছোৱালী তেতিয়া সেই শিক্ষকৰ প্ৰতি মানে ভাল ভাৱটো নাথাকিবই তাক সেৱা ভাৱ আনিব সন্মান নাথাকিব গতিকে এনেকৈ ক'লে আমাৰ ঘৰৰ মানুহে এনেকৈ মানে আহিবহে আমাৰ পিতাই বা দেউতাহঁতে আহি পেলাই মাষ্টৰৰ লগত লাগিবহি গতিকে সেনে ভয় নকৰা হয় আচলতে সেই হেৰিটো মই ভাবোঁ মাক দেউতাকে মানে অভিভাৱকসকলে যিমানেই ল'ৰা ছোৱালীয়ে নকওকগৈ যে মোক ছাৰে আজি মোক এনেকুৱা ক'ত বা এনেকৈ কৈছে পিটিছে কিবা এটা যদি দুখ কৰিছে তেওঁ পিছত আহি মনে মনে শিক্ষকৰ লগত আলোচনা কৰে যে ল'ৰাটো আজি এনেকুৱা হ'ল তেওঁ কি কৰিছিল জানিব লাগিব কাৰণটো জানি কিনে কিন্তু ল'ৰা ছোৱালীৰ আগত প্ৰকাশ কৰিব নালাগে সিহঁতক ক'ব লাগে যে তোমালোকে দুখ কৰাৰ কাৰণেহে মাৰিছে বা নপঢ়াৰ কাৰণেহে মাৰিছে ভালেই পাইছোঁ মই আৰু পিটিব দিম এনেকৈ সিহঁতক ভয় খুৱাব লাগে আহি শিক্ষকৰ লগত তেতিয়া আলোচনা কৰিব লাগে যে ল'ৰাটো এই এনেকৈ কৈছে মানে কি হ'ল সি কি কিবা পাৰা নাই নে কিবা দুষ্ট কৰিছে
সেই কথাখিনি শিক্ষকসকলক আলোচনা কৰিব লাগে কিন্তু শিক্ষকৰ বিৰুদ্ধে মানে ল'ৰা ছোৱালীবিলাকক কথা ক'ব নালাগে খুব ধুনীয়া আৰু আমাৰ দৰ্শক ৰাইজ তথা আমাৰ অভিভাৱক সমাজৰ বাবে এটা আবেদন বা আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে এই মাৰাত্মক ভুলটো নকৰিব বিশেষকৈ কাৰণ এই মাৰাত্মক ভুলটো যিসকল গাৰ্জেণ্টে কৰিছে তেওঁলোকে তাৰ পৰিণাম হিচাপে ভুক্তভোগী তেওঁলোকে নিজৰ জীৱনত কোনোবা আজি অনাথ আশ্ৰমত কোনোবা আজি নিজৰ সন্তানৰে মানে অত্যাচাৰ বলি হ'বলৈও হোৱাও দেখা যায় পেপাৰে পত্ৰ নিউজে আমি পাই থাকোঁ এইবিলাক বাইদেউ এতিয়া আহিছোঁ আপোনাৰ অৱসৰী জীৱনলৈ আপুনি শিক্ষকতাৰ পৰা অৱসৰ লৈ পেলাই যেতিয়া আপুনি অৱসৰী জীৱনলৈ ঢাপলি মেলিলে গতিকে আপুনি সেই প্ৰিয় স্কুলখন যিখন স্কুললৈ আপুনি সৰু সৰু ল'ৰা ছোৱালীসমূহ যাওঁতে আপুনি আপোনাৰ স্বামীক কৈছিলে যে মই সৰু সৰু স্কুললৈ যোৱা ল'ৰা ছোৱালীখিনিক দেখিলে মোৰো যাবলৈ মন যায় সিহঁতৰ লগতে সেই ল'ৰা ছোৱালীখিনিৰ পৰা যেতিয়া আপুনি ঘৰলৈ উভতি আহিবলগীয়া হৈছিল তেতিয়া আপোনাৰ সেই দিনটো কেনেকুৱা লাগিছিল বিশেষকৈ সেই দিনটোৰ কথা বিদায় দিনটোৰ কথা আপোনাৰ দিনটোৰ কথা ক'লে মানে দুখেই লাগে হয় কাৰণ সেইখন যিখন স্কুলত আমি কাম কৰি বা ল'ৰা ছোৱালীক হেৰি কৰি আমিও এসাঁজ খাই আছিলোঁ বা এতিয়াও পাম কিন্তু এই ল'ৰা ছোৱালীখিনিক হেৰিটো নাপামগৈ এতিয়াও মই সেইফালে গ'লে স্কুলখন মানে চাই যাওঁ ৰাতিপুৱা ফুৰিবলৈ যাওঁ জীৱনৰ এটা অবিচ্ছেদ্য অংগ স্কুলখনৰ প্ৰতি মানে মোৰ ভাল ভাৱটো এতিয়া আছে পঢ়াহেঁতেন মই এতিয়াও কৰিয়ে থাকিলোঁ হয় মোৰ এনেকুৱা লাগে আৰু সেই দিনটোত আপুনি বিদায় লোৱাৰ পাছত চাগে আপোনাৰ মনটো দুখ লাগিছিলে আৰু আপুনি নিজকে তাৰ পিছতো মানে মই যে বিদায় ল'লোঁ কিন্তু মনটো মানে এই পিছদিনাখন আকৌ ল'ৰা ছোৱালী দেখিলে স্কুলত যাবলৈ পোৱা হয় এনেকুৱা এটা মানে ভাৱ আহে হয় আৰু আপুনি স্কুলৰ পৰা অৱসৰ লোৱাৰ পিছত অনুষ্ঠানে প্ৰতিষ্ঠানটো গৈ থাকে বাৰু জানো স্কুলৰ অনুষ্ঠান প্ৰতিষ্ঠান কিবা হ'লেতো আপোনালোকক নিমন্ত্ৰণ জনাই এতিয়া এটা কথা জানিব বিচাৰোঁ যে আপুনি বিদায় লোৱাৰ পাছত নিজকে নিজৰ মনৰ সেই প্ৰশান্তিৰ অনুভৱটো প্ৰাপ্ত কৰিবৰ কাৰণে নিজকে কি কামত লিপ্ত ৰাখিছে বা বৰ্তমান কৰি আছে তেখেতে হেৰুৱাৰ পাছত মোৰতো আৰু কোনো হেৰিলৈ মন নোযোৱা হ'ল তেখেতে এই নামঘৰটো বনোৱাৰ ক্ষেত্ৰত আশা এটা থাকি গ'ল মোক মানে কৈছিল যে নামঘৰটো বনাব লাগিছিল তেওঁ মানে পইচা নোলিয়াই হ'ল যে যিকেইটা পইচা আছে তাৰপাছততো তেওঁ গুচি গ'লগৈ তেওঁ যোৱাৰ পাছতে মই তেওঁৰ মনৰ আশাটো পূৰণ কৰিবৰ কাৰণে মানে খুব চেষ্টা কৰি কোনোমতে এই আজি এসপ্তাহমান হৈছে নামঘৰটো লৈছোঁ এতিয়া বৰ্তমান ঘৰুৱা কামখিনিকে কৰি মানে ৰাতিপুৱাৰ ভাগত কাম বন কৰি গা পা ধুই মই গোসাঁই সেৱা কৰি আহি আকৌ সেই সাংসাৰিক ৰন্ধা বঢ়া কাম সেইখিনিকে কৰোঁ খুব ভাল আৰু তেনেকেই ব্যস্ত থাকক আৰু মানে ব্যস্ত হৈ আছোঁ আৰু আৰু সমাজখনৰ কাৰণে বা ভৱিষ্যতে কিবা এটা সমাজখনৰ কাৰণে কিবা এটা দি যাম বা তেনেকুৱা সপোন কিবা এটা হৈছে নেকি বৰ্তমান ভাবিবলৈ মোৰ মানে অসুবিধাই হৈ আছে ভবাই নাই মই তাকে বাৰু যিনক বহুত ভাল লাগিলে মই আপোনাৰ গোটেই জীৱনৰ কথাসমূহ ল'বলৈ পাই আপোনাৰ গোটেই মনৰ কথাসমূহ ল'বলৈ পাই যিখিনি কথা আপুনি আমাৰ দৰ্শক ৰাইজৰ আগত বা বৰচিলাবাসী ৰাইজৰ আগত ক'ব বিচাৰিছে সেইখিনি বহুতেই ভাল লাগিলে মোৰ আৰু আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যিটো আমি জ্ঞান বাৰ্তা হিচাপে সংকলিত কৰোঁ যে এজন মানুহৰ জীৱনৰ এটা মূল মন্ত্ৰ এটা থাকে যিটো মূল মন্ত্ৰই তেখেতে গোটেই জীৱনটো অতিবাহিত কৰে যেনেকৈ মহাত্মা গান্ধীৰ সত্য সদায় জয় নহয় জানো ঠিক তেনেকৈ আপোনাৰো নিশ্চয় জীৱনত কিবা এটা নহয় কিবা এটা মূল মন্ত্ৰ আছে সেই মূল মন্ত্ৰটো কি যিটো মূল মন্ত্ৰই আপোনাক আজিও প্ৰাণবন্ত কৰি ৰাখিছে আজিও সতেজ কৰি ৰাখিছে নৈমিত্তিক যিখিনি কাম আৰু ঘৰুৱা কামৰ পৰা সেই গোসাঁই সেৱা কামখিনি কৰি মানে তেওঁৰ মনৰ আশাটো পূৰণ কৰি মই কেনেকৈ হেৰি কৰিব পাৰোঁ সেইটোৱে মোৰ চেষ্টা সেই নামঘৰটো বনাই এতিয়া মই ভগৱানৰ ওচৰত মানে মোৰ ল'বলৈ মোৰ সেইটোৱে ইচ্ছা ঠিক আছে বহুত বহুত ধন্যবাদ দৰ্শক ৰাইজ এগৰাকী গাঁৱলীয়া শিক্ষয়িত্ৰী পিছপৰা গাঁৱৰ এখনত তেখেতে শিক্ষকতা কৰিছে আজিৰ ডেটত বহুখিনি আগবাঢ়িছে কিন্তু আগতে বহুতেই পিছপৰা সেই পিছপৰা অঞ্চলটোৰ মানুহক শিক্ষাৰ প্ৰতি সজাগ কৰি তোলাটো এটা বহুতেই কঠিন কাম গতিকে যিসকলে ৰিয়েল হিৰো এইসকল ৰিয়েল হিৰো যিসকলে সেই বোকাত নামি পদুম ফুল ছিঙিবৰ কাৰণে চেষ্টা কৰিছে বোকাত নামি পদুম ফুল যিজনে চিনাক্তকৰণ কৰিছে এই ব্যক্তিসকলে কৰিছে আৰু এই ব্যক্তিসকল আমাৰ বাবে সদায় প্ৰয়োজনীয় আপোনালোকৰ উদ্দেশ্যটোৰ কথা জানি ভাল লাগিছে
কাৰণ আমিও আজি বহু মানুহ দেখিছোঁ কিন্তু তেওঁ কথাবিলাকতো আমি নাজানো তেওঁৰ ব্যক্তিগত কথাবোৰ নাজানো এজন অভিনেতা এজন বাৰু লিখক জানো কিন্তু তেওঁ ব্যক্তিগত কথাখিনি আমি নাজানো গতিকে এই অনুষ্ঠানৰ জৰিয়তে সকলোৱে মানে জানিব পাৰিব এইটো ভাল হৈছে আৰু এনেকৈ তোমালোকৰ জয়যাত্ৰাটো আগুৱাই যাওক আপোনালোকৰ আশীৰ্বাদ বহুত বহুত ধন্যবাদ দৰ্শক ৰাইজ আমাৰ বাইদেউৰ সুস্বাস্থ্য আপোনালোকেও আশীৰ্বাদ প্ৰদান কৰিব মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সুস্বাস্থ্য সদায় বৰ্তি থাকক আৰু যিহেতু সময়ৰ এটা সীমা থাকে গতিকে বাইদেউ আজি আপোনাৰ পৰা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ